এইটো যদি যিসকলে ভাবিছে যে আমি আমাৰ এক্সিষ্টিংটো আমি কৰিব লাগে বা দেখাব লাগে তাৰ কাৰণে তেওঁলোকে এইটো এটা প্লেন কৰি পেলাই যদি কৰিছে এতিয়া ক'ত ক'ত বম কেনেকৈ ওলাইছে মই নাজানো কিন্তু ডিব্ৰুগড়ৰ যিটো কথা আছে সেইটো যে সঁচা নে মিছা এতিয়ালৈকে এই মুহূৰ্তলৈকে আমি ক'ব নোৱাৰোঁ কাৰণ আমি এইটো স্থানতে আছোঁ কিন্তু কথাটো পুলিচৰ ফালৰ পৰা চাই যিখিনি পাইছে পুলিচৰ মতেতো এইটো বম নহয় কিন্তু এক্সপাৰ্ট আহি আৰু আধা ঘণ্টা এঘণ্টাৰ ভিতৰত এক্সপাৰ্টখিনি আহি পালে গোটেই কথাটো লাষ্ট গেট পৰ্যন্ত যি তেনেধৰণৰ এক্টিভিটি উল্লেখ কৰা হৈছে তেনে চৰকাৰী বাসগৃহ আছে MLA হেৰি আছে বুলি ক'ব পাৰি তাত পৰ্যন্ত এনেধৰণৰ এই যেতিয়া যিবিলাক যাৰ এটিটিউডটো তেনেকুৱা ধৰণে থাকে ইয়াৰ ইমান ভিৰৰ মাজত থাকে তেওঁলোকে সেইকাৰণে পৰিতত্ববাদ বা সেইটোৱে যায় এতিয়া ৰাস্তাবিলাকততো ক'তো দেখুওৱা তেনেকুৱা নাই আজি বহুত বছৰ ধৰি আজি কেইবছৰমানৰ আগতে আমি ডিব্ৰুগড়ৰ এই কনভয় ৰোডত আমি এটা পাইছিলোঁ কিন্তু এতিয়াতো তেনেকুৱা হোৱা নাই কিন্তু কথাটো হ'ল কি পৰিত্যক্ত জেগাত যদি বা কালভাৰ্টৰ তলত বা ক'ৰবাত দিয়াই থয় তেনেকুৱা হ'লে কথাটো চাবলগীয়া ব্যৱস্থা আছে কিন্তু এতিয়াও এই কথাখিনি আমি চাই ল'ব লাগিব গুৱাহাটীতো লাষ্ট গেটৰ মুখ্যমন্ত্ৰী চৰকাৰী বাসগৃহৰ ওচৰতে কথা কোৱা হৈছে লাষ্ট গেটটো অকল চৰকাৰী বাসস্থানেই নহয় লাষ্ট গেটটো এটা পাব্লিক অহা যোৱা কৰা এটা ৰাস্তা সেইকাৰণে লাষ্ট গেটটোক আপুনি অকল চৰকাৰী বাসগৃহ বুলি ক'লেই নহ'ব সেইফালে দিয়ে বাছো অহা যোৱা কৰে মানুহ পাব্লিক অহা যোৱা কৰি থাকে মানুহ অহা যোৱা যেতিয়া দুৰন্ত গতিত অহা যোৱা কৰাৰ ব্যৱস্থা এটা আছে সেই ব্যৱস্থাটোৰ সময়ত তেনেকুৱা ধৰণৰ কিবা কোনোবাই দলিয়াই থৈ যাব পাৰে পেলাই থৈ যাব পাৰে সেইটো কোনো ডাঙৰ কথা নহয় কিন্তু বাসস্থানৰ ভিতৰত বা কেম্পাছৰ ভিতৰত যদি হয় তেতিয়াহ'লে এই কথাটো যথেষ্ট চিন্তনীয় হ'ব সেইখিনি আৰক্ষীৰ ফালৰ পৰা যিখিনি কৰিব পৰা যায় ব্যৱস্থা সেইখিনি তেওঁলোকে অলৰেডি কৰিছে আৰু মাকুমৰ পৰা অলৰেডি এক্সপাৰ্টক মতা হৈছে তেখেতসকল আহি পোৱাৰ পাছতে একচুৱেলি চাব পাৰি কিন্তু এইটো এটা ঠাৱৰ কৰিব পাৰি যে এইটো তেনেকুৱা ধৰণৰ হেৰি নাই যিটো আমাৰ পুলিচে চাই পেলাই যিটো পাইছে সেইটো তেনেকুৱা ধৰণে ধৰিব পৰা গৈছে সেই বস্তুটো নাই তথাপি এক্সপাৰ্টক মতা ব্যৱস্থা কৰা হৈছে এক্সপাৰ্ট আহি পাবহি পোৱাৰ পাছতে এই গোটেই বস্তুটো একচুৱেলি ঠিক কৰিব পৰা যাব ৱেডাৰ এইটো বম নে এইটো অইন কিবা হয় এই বছৰ বছৰ ধৰি পৰিত্যক্ত বাছখিনি আঁতৰাই ইয়াৰ পিছত কিবা ব্যৱস্থা কথা পাতিব সেই কথাটো চব আগতেও কোৱা হৈছে তেওঁলোকক আজি কিছুদিনৰ আগতে সেইটো লৈ উপায়ুক্ত মহোদয়ৰ কোৱাও হৈছিলে যে ইয়াত বাছখিনি তেওঁলোকে কিবা এটা ব্যৱস্থা কৰিলে এতিয়ালৈকে তেওঁলোকেতো কৰা নাই আৰু এইটো বিষয় লৈ পেলাই আজিয়ে মই এইখিনি কথা পাতিম যে বাছখিনি ইয়াৰ পৰা উঠাই নিয়াৰ ব্যৱস্থা কৰক নহ'লে ইয়াত ভালকৈ চকীদাৰ টকীদাৰ দি ইয়াৰ এটা ব্যৱস্থা কৰক কেম্পাছটো এটা সুৰক্ষিত কৰাৰ ব্যৱস্থা কৰাৰ কাৰণে আজিৰ পৰা মই এইটো বিষয় লৈ পেলাই কৰিম আৰু আগতো মই এইটো বিষয় লৈ পেলাই আগতেও কৈছোঁ আকৌ